जोहार दोस्तों। आज नवेम्बर के 15 तारीख लगे तो आज के दिन ता हमारे वीर बिरसा मुंडा के जन्मदिन लगे। तो बार 149 नং जन्मदिन लगे बार। तो जगह आसामे नहय गोटा इंडिया में विभिन्न जगह में बार जन्मदिन उत्सव एक पाते हैं। तो बहुत जगह पाते हैं कितुम पारे। तो हमारे सामने एक जगह पाते हैं। तो आज जाबो बोलছি माने देखबो कितुम की पाते हैं। तार पीछे हमारे वीर बिरसा मुंडा के जन्मदिनेर किसुमान आरो बार पिछेर बैकग्राउंडेर किसुमान हिस्टोरियो जानते चेष्टा करब भिडियोटा में। तो आशा करছি सबाई जाते भिडियोटा लास्ट तक देखबा। तो गाइस हमरा আছে পঞ্চলি দীপলিং আঞ্চলিক সমিতির উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগে প্রথম বার্ষিক শহীদ বীর বিরসা মুন্ডা 149তম জন্ম জয়ন্তী স্থান ডিপলিং চাহ বাগিচা প্রেক্ষাগৃহ। হে শহীদ বীর বিরসা মুন্ডা, তোর বীরকে সালাম করছি, কোটি কোটি প্রণাম করছি। সঙ্গে সঙ্গে সবাইকে জোহার। ইতিমধ্যে কৰি আহিছোঁ। ইয়াৰ পিছত উদয়পুৰতো যাম। উদয়পুৰতো এখন সভা আছে, তাৰপিছত মিলনতো আছে। আচলতে বিৰচা মুণ্ডাই মাটি সংৰক্ষণ, ভূমি সংৰক্ষণ এইবোৰৰ বিৰোধিতা কৰিছিল, যিহেতুকে ব্ৰিটিছে সেই শাসন ব্যৱস্থাত এই গোটেই বস্তুখিনি আয়ত্ত কৰিব বিচাৰিছিল। আৰু তাৰ কাৰণে সেই 20 বছৰ বয়সতে কিন্তু বিৰচা মুণ্ডাই ভাৰত কঁপাই যোৱা এটা আন্দোলন কৰিছিল, য'ত ভাৰতে বোমা বাৰুদ লৈছিল আৰু বিৰচা মুণ্ডাৰ সৈনিকে কেৱল জাঠি জোং ধনুকাৰ লৈ পেলাই বিৰচা মুণ্ডাই যুদ্ধ কৰিবলৈ সাহস কৰিছিল। সেই বিৰচা মুণ্ডাক আজি আদিবাসী সমাজে ইমান সুন্দৰভাৱে এটা অনুষ্ঠান আয়োজন কৰিছে। গতিকে আপোনালোক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। এই অনুষ্ঠানটো আপোনালোকে ইমান সুন্দৰভাৱে আজি তেখেতক মানে নমন কৰাৰ যি চেষ্টা কৰিছে, তাৰ কাৰণে মই আপোনালোক সকলোকে ধন্যবাদ জনাই মোৰ মনৰ ইচ্ছা থকাৰ কাৰণে আচলতে ইয়াত আহিলোঁ। এজন মহান ব্যক্তি এই অনুষ্ঠানটোত মই আপোনালোকৰ নিমন্ত্ৰিত নহয়, সময়ো মই আপোনালোকৰ পৰা মানে খুজি লৈছোঁ। গতিকে ৰাইজে যাতে বিৰচা মুণ্ডাৰ ওপৰত দুটা কথা জানে, যে আদিবাসী এজন বলিষ্ঠ নেতা, যিজন নেতাই ব্ৰিটিছৰ দিনত 500 টকাৰ কাৰণে তেওঁক এৰেষ্ট কৰাৰ ব্যৱস্থা কৰিছিল, ধৰাই দিয়াৰ ব্যৱস্থা কৰিছিল। যিজন বিৰচা মুণ্ডাই ধনুকাৰ লৈ ব্ৰিটিছৰ বিৰুদ্ধে, যি ব্ৰিটিছ আজি পৃথিৱীৰ 1 নম্বৰ আছে, বিৰচা মুণ্ডাই কৈছিল যে আমি আমাৰ কৰ্মহে কৰিম। এই বস্তুটোক লৈ পেলাই বিৰচা মুণ্ডাই শক্তিশালী যুঁজ দিছিল আৰু সেই যুঁজত বিৰচা মুণ্ডা জিকিছে। আৰু সেই যুঁজটোত জিকাৰ কাৰণে আজি ভাৰতবৰ্ষত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱে আজি এই দিনটোত বিৰচা মুণ্ডাৰ জন্মতিথি উপলক্ষে জন্মতিথি হিচাপে আজি ইয়াক ঘোষণা কৰিছে। গতিকে সদৌ শেষত আজি বিৰচা মুণ্ডা দেৱক লৈ কৰা অনুষ্ঠান মই নিজে উপস্থিত থাকিবলৈ পাই যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ। আৰু আয়োজক সমিতি মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা আৰু ক্ষমা জনাইছোঁ। নমস্কাৰ। ভাল লাগছে জন্ম জয়ন্তীটা আমাদের বিরসা মুন্ডা কেনে পাতা হচ্ছে, কি কারণে পাতা অবস্থা
बिरसा मुंडा खुदे निजे नेता होले आगबाड़ी के निकली गए वो बोलले अब दिसम रे अब राज माने हमरे राज होते लगे राज में शासन हमरा नहीं वो माने अंदर से करवा रास्ते ब्रिटिश के और विरोधे लास्ट में नीति आधार को लेके आज हमरा लड़ाई बा कियनो वो टाइम के आजकल परिस्थिति में हमरा हथियार संगे लड़ाई नहीं शीश দিব ওরকম লোক লালাচ দেখালে আর সময় में बिरसा मुंडा के धराई दिलेन उ सब को टाका पालेन और बिरसा मुंडा हमদের गिरफ्तारी हो गेले और गिरफ्तार करके जेल में रखा हलो और अत्यंत कष्ट आकारे सुना मते जे वाके 20 दे के मारा हलो और बोलेन जे नाई बोले कलेरा हैजा हले किंतु वाके 20 दे के मारा हलो और एरकम करके बिरसा आज स्वर्गीय हो गेले। तो दादा के परिचयटा दे तो कहाँ के लगी? मोर नामटा लगे केदार जामुदा मैं डिब्रुगढ़ जिला टेंगाखाट से आसे ही और मैं हपांच के काम करिला और सौदा हो समाज केंद्रीय कमिटी के मैं उपसभापति और लगते এই সমাজটাকে जुड़ी धरता तथा यार आरम्भनी मैं कर रही झारखंड गेली और हमारे जीटा भाषा संस्कृति मैं उद्धार करली वहाँ से प्रूफ आनली किताब सब आनी के और समाजटा प्रतिष्ठा करा हलो और आइजो भाले चले चलते है। तो दादा के हमारे दिखे से बहुत बहुत धन्यवाद तो दूर से आते कोने और हमदे के 2 मिनट टाइम दिया करने। अच्छा अच्छा बहुत धन्यवाद जितिया और तोदेर के तोदेरो एरकम काम गिला और भविष्य करते जाओ ওটাই আমার আশা। ठीक है ফটোটাকে অলপ দি হ্যাঁ এইদিকে চলে গো এইদিকে লগ তাহলে তো গাইস আজির ভিডিওটা এতটাই সমাপ্ত করছি। লগ পাবো আরও একটা নতুন ভিডিও মে।